বিনায়ক কাশ্যপ কিছুমান মেছেজ আহি আছে ফেচবুকত বা ইনষ্টাগ্ৰামত বা ইউটিউবত দি আছে যে বোলে মই বহুত দিন হ'ল চাইকেল চলাইছোঁ 2 মাহ হ'ল 3 মাহ হ'ল কিন্তু মোৰ অলপো চেঞ্জেছ অহা নাই এইটো আপোনাৰ কেনেকৈ আহিছে চাওক আপোনাৰ কনচিষ্টেঞ্চিটো মেইন 1 মাহ 2 মাহ 3 মাহত আপোনাৰ বডি কিমান এডাপ্টেবিলিটি আছে বডিয়ে কিমান এডপ্ট কৰিছে সেইটো আপুনি জানিব লাগিব যদি বডি এডপ্টে কৰা নাই তেনেহ'লে আপোনাৰ গোটেই বছৰ কৰিলেও ফেটছ নকমে এটা বস্তু মনত ৰাখিব শৰীৰত এটা ফেটছ থাকে যাক কোৱা হয় ভিজাৰেল ফেটছ সেই বস্তুটো যেতিয়ালৈকে নকমে তেতিয়ালৈকে আপোনাৰ ৱেট নকমিব বা ফেট লছ নহ'ব আৰু এটা কথা এটা জানিব যে আপোনাৰ মেটাবলিজিম কিমান ষ্ট্ৰং হয় ডক্টৰৰ লগত পৰীক্ষা কৰি ল'ব যে লিভাৰৰ মেটাবলিজিম কিমান ষ্ট্ৰং যদি মেটাবলিজিম আপোনাৰ ষ্ট্ৰং হয় তেনেহ'লে আপোনাৰ ফেট লছ হ'বই হ'ব সেইটো কাৰণে কনচিষ্টেঞ্চি বহুত দৰকাৰ আৰু সদায় কেলৰি ডেফিচিটত থাকিব লাগিব যদি আপোনাৰ ডেইলি ৰিকুৱাৰমেণ্ট 3000 কেলৰি তেনেহ'লে আপুনি 2500 কেলৰি বা তাতকৈ কম তেনেকুৱা ধৰণৰ কেলৰি ডেফিচিট কৰিব লাগিব তেতিয়া ফেটছ কমিব যদি আপুনি কণ্টিনিউ 4 ঘণ্টা 5 ঘণ্টা হাৰ্ড ৱৰ্ক কৰি তাৰপিছত যদি খোৱাটোও যদি কণ্টিনিউ ৰাখিছে তেনেহ'লে ৱেট নকমে সেইকাৰণে ৱেট কমিব হ'লে গোটেইবিলাক বস্তু দৰকাৰ হ'ব যে আপোনাৰ ভিজাৰেল ফেটছ কমিব লাগিব আপোনাৰ মেটাবলিজিম বাঢ়িব লাগিব আপোনাৰ কষ্ট কনচিষ্টেঞ্চি মেইনটেইন কৰিব লাগিব তাৰ ওপৰতে হ'ল আপোনাৰ মেটাবলিজিম কিমান হৈ আছে সেইটো আপুনি জানিব লাগিব এই সৰু সৰু বস্তুবিলাক আপুনি যদি ফ'ল' কৰে তেনেহ'লে ৱেট বা ফেটছ কমিবই ধন্যবাদ